মই নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ। আগন্তুক নৱবৰ্ষৰ বাবে নগাঁওবাসী ৰাইজক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, আজি নতুন বছৰৰ শেষ দিন। সকলোকে আহ্বান জনাব বিচাৰিছোঁ, যিসকলে যান বাহন চলায় তেওঁলোকক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, মদিৰা পান কৰি হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে ৰাস্তাত গাড়ী মটৰচাইকেল ইত্যাদি নচলায়। আপোনাক ভাল পোৱাজনে, আপোনাৰ মা দেউতাই ঘৰত আগ্ৰহেৰে আপুনি উভতি আহিব বুলি ৰৈ আছে। সেই তাৰ বাবে মদিৰা পান কৰি ৰাতি উদ্ভণ্ডালি কৰি ঘৰলৈ উভতি অহাৰ যি প্ৰচেষ্টা বহুতে কৰে, তাত বহুতো পথ দুৰ্ঘটনা আমি দেখা পাইছোঁ। সেই তাৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক আহ্বান জনাইছোঁ, সুন্দৰকৈ 2026 বছৰটোক আমি আদৰো আহক। নিজৰ ঘৰত, নিজৰ আত্মীয় স্বজনৰ লগত বা ক'ৰবাত আপুনি পাৰ্টি কৰিব বিচাৰিছে, আপুনি পাৰ্টি কৰক, কিন্তু মদিৰা পান কৰি হেলমেট নিপিন্ধাকৈ বা নিজৰ দায়িত্ববোধ পালন নকৰাকৈ ৰাস্তাত তেনে অৱস্থাত যাতে আপোনালোকে গাড়ী নচলায়। আমি সুৰক্ষিত এখন নগাঁও জিলা গঢ়িব লাগিব আৰু তাত এজন নাগৰিক হিচাপে আপোনাৰ বিশেষ অৱদান আছে। পুনৰবাৰ আপোনালোক সকলোকে নৱবৰ্ষৰ বাবে আমাৰ নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা শুভেচ্ছা শুভকামনা জনাইছোঁ। নমস্কাৰ।